কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকে উপাম তোহাৰী চৰণৰ শতপতি কৰিব পাৰে প্ৰণাম তোহাৰী চৰণক কৰিব পাৰে প্ৰণাম। আজি আমাৰ এই অঞ্চলৰ পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক সমিতি এভাগ আমি আজি আমাৰ অষ্টম বাৰ্ষিকত ভৰি দিছে। আজি আমি দেখা পাইছোঁ বিভিন্ন মানে নিজৰ নিজৰ আমাৰ সাহিত্য সংস্কৃতিক লৈ বিভিন্ন জনগোষ্ঠীসমূহে আগুৱাই যোৱাত যি ধৰণে অৰিহণা আছে তাৰ ক্ষেত্ৰত আমাৰ গুৰুজনাও পিছ পৰি থকা নাছিলে। আজি আমাৰ গুৰুজনৰ 577তম জন্ম জয়ন্তী আজি আমি সৌভাগ্য এই 577তম জন্ম বাৰ্ষিক আমি উদযাপন কৰিব পৰা নাই। আৰু লগতে আজি এই পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক সভাৰ উদ্দেশ্যই হ'ল আমাৰ নৱপ্ৰজন্মক আমি গুৰুজনাৰ প্ৰতি আকৃষ্ট, গুৰুজনাৰ ধৰ্মৰ প্ৰতি আকৃষ্ট আৰু তেওঁলোকক গুৰুজনাই সৃষ্টি কৰা সাহিত্য সংস্কৃতি আদি কৰি সমস্ত দিশত তেওঁলোকক অদূৰ ভৱিষ্যত অসমৰ যিটো আমাৰ খিলঞ্জীয়া আমাৰ অসমৰ যিটো প্ৰেক্ষাপটত যিখিনি আমি সদ্যহতে আমি যি ধৰ্মৰ নামত যিখিনি আমি আগুৱাই নি আছোঁ বা সংস্কৃতিৰ নামত যিখিনি আগুৱাই নি আছোঁ তাৰে আমাৰ মূল লক্ষ্য হ'ল আমাৰ পূব ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্য। আমাৰ ইতিমধ্যে আমাৰ প্ৰথমতে আমি আৰম্ভ কৰিছোঁ 6খন সত্ৰৰ যোগেদি। তাৰপিছতে আহি আজি এই গুৰুজনাৰ আদৰ্শিত হয়, এই ধৰ্মৰ প্ৰতি আদৰ্শিত হয়, গুৰুজনাই সৃষ্টি কৰা সাহিত্য সংস্কৃতিৰ প্ৰতি আদৰ্শিত হয়, এতিয়ালৈকে আমাৰ বাঢ়ি 14খনলৈকে গতি কৰিছে। আৰু আমি খবৰ পাইছোঁ, আজি খবৰ পাইছোঁ আৰু 2খন সত্ৰ আমাৰ মাজত আহি পাইছেহি আৰু তেখেতকো আমি আদৰণি জনাইছোঁ। ধৰ্মৰ আলোচনী সভাত আমি বিশেষকৈ আমি সত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি দুটা আমাৰ প্ৰতিষ্ঠান আছে। আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সত্ৰক আমি মানে হেৰি কৰা নাই, আমি বিভেদ কৰা নাই। আমি তেখেতসকলেও গুৰু ধৰ্মতে আদৰ্শ, আমি সত্ৰসমূহো গুৰু ধৰ্মতে আদৰ্শ। আজি অসম নহয় সৰ্ববিশ্বই আজি হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত আজি নোহোৱা হোৱা প্ৰায় 40 দিন অতিক্ৰম কৰিছে। আজি তেখেতৰ যি জুবিন গাৰ্গৰ কণ্ঠৰে আমি গুৰুজনাক যিদৰে আমাৰ 1980-85 চনত তেখেতৰ কণ্ঠৰে আমাৰ গুৰুজনাক যিখিনি চিনাকি কৰি দিছিল, সেইকাৰণে গুৰুজনাৰ যি দিহানাম, গুৰুজনাৰ সৃষ্টি কৰা বৰগীতসমূহ তেখেতে যি পৰিৱেশন কৰি আমাৰ মাজত তেখেতে যি এই নৱবৈষ্ণৱ ধৰ্মৰ যিখিনি তেখেতে আমাক অৰিহণা যোগাইছে, তেওঁৰ পৰিপ্ৰেক্ষিতত তেখেতক আমি আজি সুন্দৰভাৱে আজি তেখেতক সশ্ৰদ্ধৰে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।